গুৱাহাটী হাইকোৰ্টৰ 2010, 2015 আৰু 2014, 2018, 2021, 22, 23 সকলোখিনি আমি কম্পাইল কৰিছোঁ আছামিজ গ্ৰামাৰ লগতে ইয়াতে ইনক্লুড কৰিছোঁ। যিটো ক্লাছ 10ৰ যিবিলাক গ্ৰামাৰ আহে সেইখিনিও ইনক্লুড কৰিছোঁ এডিশ্যনেলকৈ। এই চিৰিজটো আপোনালোকে অল ইন অল বুলি ভাবিব পাৰে। ওৱান শ্বৰ্ট হ'ব, ওৱান ভিডিঅ' আৰু ওৱান চলিউশ্যন। ইয়াতে সকলোখিনি কম্পাইলকৈ পাব। চ' সেইকাৰণে আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈকে চাব। আৰু এদিন এনেকুৱা এটা সময় আহিব, তুমি যেতিয়া ৰাতিপুৱা চকু মেলিবা, তোমাৰ টেবুলত তুমি সকলোখিনি পাবা যিখিনি তুমি বিচাৰি আছিলো, তোমাৰ ৰিজাল্ট, আৰু সেইদিনা সকলোখিনি তোমাৰ হেভেন যেন লাগিব। আৰু সেইদিনা তুমি বুজিবা যে নিজকে সময় দিয়াটো কিমান বেছি আচলতে জৰুৰী আছে। আমি কুৱেশ্যনখিনি ডিছকাছ কৰিম, তাত এডিশ্যনেল কুৱেশ্যনখিনিও আলোচনা কৰি যাম। গতিকে যিমান আপুনি পাছলৈ গৈ থাকিব সিমান আপুনি ইম্পৰ্টেণ্ট হিচাপে পাই গৈ থাকিব। ব'লক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপুনি যদি ভিডিঅ'টো প্ৰথমৰ পৰা চাইছে ইমানলৈকে, চ' আপোনালোকে ভিডিঅ'টো নিশ্চয়ৰূপে লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু এটা কথা, ইয়াতে যদি কিবা ভুল হয় বা কিছুমান অসমীয়াৰ ক্ষেত্ৰত, যিহেতু আমাৰ আমি অসমীয়া হৈ আমাৰ অসমীয়াতে বহুতখিনি ভুল থাকে, চ' সেইকাৰণে সেইটো এটা বহুত বেছি বেয়া কথা হয়। আৰু হয়তো ইয়াত যদি ভুল হয় কিছুমান ৱৰ্ড আপোনালোকে নিজেই শুধৰণি কৰিব আৰু কমেণ্ট ছেকশ্যনত জনাব। আৰু তেনেহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি ইয়াতে কি পঢ়িম সেইটো মই ৰুট মেপটো দি দিওঁ, আপোনালোকে শুনি লওক। আমি শিকিম বিশেষৰ পৰা বিশেষণ কৰা, আগতে PYQG আহিছে, লগতে বিপৰীত শব্দ শিকিম এটা, লগতে ইয়াতে এক শব্দত প্ৰকাশ কৰা আৰু যিটো কাৰক চিনাক্ত কৰা থাকিব, আৰু জতুৱা ঠাঁচ থাকিব, আৰু লগতে শব্দ শুদ্ধ ৰূপ কৰা, যিটো স্পেলিং চেক কৰা। লগতে ইয়াতে থাকিব আপোনালোকৰ আৰু ৰোড মেপত আৰু থাকিব ইনক্লুড টাইপছ অফ নাউন, আৰু লগতে ইয়াতে থাকিব যিটো চিহ্ন অৰ্থাৎ পাংচুৱেশ্যন মাৰ্ক, ধৰি লোৱা দাঢ়ি চিহ্ন, কমা চিহ্ন, এইখিনি চিনাক্ত কৰা। লগতে ইয়াতে অব্যয় পদ থাকিব, যিটো আপোনালোকৰ কনজাংচন তেনেকুৱা ধৰণৰ থাকিব, আৰু এক্সট্ৰা ইডিয়মছ কিছুমান থাকিব, মানে জতুৱা ঠাঁচ, আৰু লগতে কাৰেক্ট ৱৰ্ড চুজ কৰা, আৰু লগতে জেণ্ডাৰ পৰিৱৰ্তন কৰা। লগতে ইয়াতে থাকিব আপোনালোকৰ নেক্সট থাকিব আপোনালোকৰ ছাফিক্স, যিখিনি আপোনালোকৰ কৃত প্ৰত্যয়ৰ পৰা তদ্ধিত প্ৰত্যয়লৈ নিয়া, আৰু লগতে এণ্টনিয়ামছ, ৰিচেণ্ট যিবিলাক পেপাৰত আহিছে, লগতে নাউনৰ পৰা এডজেক্টিভলৈ নিয়া, আৰু ইয়াতে সমাৰ্থক শব্দ অৰ্থাৎ ষ্টেণ্ডাৰ্ড চিনোনিয়ামছ থাকিব, আৰু এটা শব্দত প্ৰকাশ কৰা, এনেকুৱা ধৰণে ইয়াতে ইনক্লুড কৰা হৈছে। আৰু জেণ্ডাৰ বিষয়লৈ ইয়াতে ইনক্লুড কৰা হ'ব, লগতে ছাফিক্স, লগতে নাউন টু এডজেক্টিভ, ষ্টেণ্ডাৰ্ড চিনোনিয়ামছ, এনেধৰণে আপোনালোকৰ এই চিৰিজটো হ'ব। আগতে গুৱাহাটী হাইকোৰ্টে যিমানখিনি ওপৰত ডিপেণ্ড কৰিছে, যিখিনি ইম্পৰ্টেণ্ট টপিক, সেইখিনি আমি অল ইন অল হিচাপে চাম। ব'লক তেনেহ'লে ইয়াতে থাকিব বিভিন্ন ধৰণৰ স্পেচিফিক PYQ, কম্পাউণ্ডিং স্পেচিফিক থাকিব, লগতে নাউন এডজেক্টিভ, কনজাংচন থাকিব অৰ্থাৎ অব্যয় থাকিব, কেছ ইনফ্লেকশ্যন থাকিব অৰ্থাৎ কাৰক আৰু বিভক্তি, আৰু লগতে মোৰ ইডিয়মছ 2018 পৰা 2022 এনেধৰণে থাকিব। গতিকে এই চিৰিজটো আপোনালোকে চালে প্ৰায় আপোনালোকে 20 মাৰ্কছৰ 8 মাৰ্কছ পোৱাটো বহুত বেছি সম্ভাৱনীয়তা হ'ব। চ' আমি ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰোঁ বিশেষ্যৰ পৰা বিশেষণ। ইয়াতে যদি চাই অৰ্থ মানে বিশেষ্যৰ পৰা বিশেষণলৈ নিবলৈ হ'লে আৰ্থিক হ'ব, ইতিহাস, ঐতিহাসিক, কায়া মানে কায়িক, প্ৰকৃতি, প্ৰাকৃতিক, ভূগোল, ভৌগোলিক, বিদ্যা, বৈদুষিক, অৰ্থাৎ এনেধৰণে আহিব পাৰে। আৰু বিদ্যা, বৈদুষিক এইটো বহুত বেছি ৰিপিট হৈছে, বহুত বেছি ইম্পৰ্টেণ্ট হয়। নেক্সট হৈছে বিপৰীত শব্দ, আবাহন, আবাহনৰ বিপৰীতটো হ'ব বিসৰ্জন, আৰু লগতে উবৰ হ'লে অনুবৰ বা মৰুভূমি, অৰ্থাৎ নেক্সট হৈছে জয়াল মানে নিৰাপদ, তীব্ৰ মানে মৃদু, অৰ্থাৎ বিপৰীতটো সুধিছে, পৰাধীন হ'লে স্বাধীন হ'ব, আৰু সংক্ষিপ্ত হ'লে বিস্তৃত হ'ব। আৰু যদি ওৱান ৱৰ্ড চাওঁ আমি লিগেল কণ্টেক্সটৰ ওপৰত, যিহেতু গুৱাহাটী হাইকোৰ্টৰ এক্সাম হয়, অৰ্থাৎ লিগেল কণ্টেক্সটৰ ওপৰত আমাক বহুত বেছি সোধাৰ চান্স আছে। আৰু যি বিধিৰ সন্মত তাক লিগেল বা বৈধ বুলি কোৱা হয়। যি বিধিৰ বিৰুদ্ধ অৰ্থাৎ বিৰুদ্ধ হয় অবৈধ, যিটো হ'বই অৱশ্যম্ভাৱী, আৰু লগতে যাৰ একো নাই অকিঞ্চন, বহুত বেছি ইম্পৰ্টেণ্ট, এইটো বহুত বেছি বাৰ ৰিপিট হৈছে। যি পান কৰিব নোৱাৰে অপেয়। আৰু ইয়াতে আমি ডাইৰেক্ট কিয় দিছোঁ ৰিভিজন হিচাপে, কঁকাল পৰা মানে দুৰ্বল হোৱা, চকুৰ মণিৰ অতি মৰমৰ, যেনেকৈ আমি কওঁ তেওঁ মোৰ চকু মণিৰ নিচিনা, এনেধৰণে কওঁ তেওঁ মোৰ অতি মৰমৰ, চকুৰ মণি মানে অতি মৰমৰ। হাত টান মানে কৃপণ, যিয়ে মানে বহুত বেছি কৃপণ, তেওঁক আমি কি বুলি কওঁ, হাত টান, মানুহজন বহুত হাতখন টান আছে দেই, এনেধৰণে কয়, সেইটোকে কৃপণ। কাহানিও নোপোৱা, অৰ্থাৎ অভূতপূৰ্ব, যিটো আমি কি কৰোঁ কেতিয়া যিটো নোপোৱা ঘটনা এটা ঘটিলে বা নোপোজা ঘটনা এটা ঘটিলে, এইটো অভূতপূৰ্ব। আৰু মূৰে কপালে হাত দিয়া, বৰকৈ চিন্তা কৰা, বহুত বেছি চিন্তা কৰা, যেতিয়া মোৰ বহুত বেছি চিন্তা হয় আমি মূৰে কপালে হাত দিওঁ। প্ৰকাৰ, এতিয়া সংজ্ঞাবাচক বুলি ক'লে প্ৰপাৰ নাউন বুজায়, যিটো গুৱাহাটী, ব্ৰহ্মপুত্ৰ, ইয়াতে কিছুমান স্পেলিং অলপ ভুল হৈছে, কিয়নো আছামিজটো লিখাৰ ক্ষেত্ৰত বহুত বেছি কি হয়, টাইপ কৰোঁতে বহুত বেছি ভুল ওলায়, বা বহুত বেছি কিছুমান ৱৰ্ড দিম বুলি ভাবিলেও কিছুমান আখৰ সেইখিনি পুট কৰিব নোৱাৰি, কাৰণ আছামিজ কীবৰ্ডখন বহুত বেছি ইউজ নকৰা ব্যক্তিৰ কাৰণে বহুত বেছি অকণমান অসুবিধা হয়। চ' সেইকাৰণে কিছুমান যদি ভুল হয় আপোনালোকে শুদ্ধ কৰাই ল'ব নিজে। সংজ্ঞাবাচক গুৱাহাটী
শংকৰদেৱ। জাতিবাচক মানে কোনো এটা জাতিক যেতিয়া বুজায়, ধৰি লওক মানুহ বুলি ক'লে গোটেই মানুহ জাতিটোক বুজায়, নদী বুলি ক'লে গোটেই নদী জাতিটোক বুজায়। এনেধৰণে আমাক কিছুমান অপশ্যন দিব, ইয়াৰে কোনটো অপশ্যন জাতিবাচক হিচাপে সূচাইছে এনেধৰণে দিব পাৰে। আৰু মানুহ বুলি ক'লে জাতিবাচক, গোটেই জাতিটোক বুজাব। নদী বুলি ক'লে গোটেই নদীক বুজাব। পৰ্বত বুলি ক'লে গোটেই পৰ্বতখিনি বুজাব। তেনেধৰণে বহুত বেছি উদাহৰণ আছে আমাৰ, যিহেতু আমি সকলোৱে দেখি আছোঁ। চ' সেইকাৰণে ইয়াতে আমি কিছুমান ৱৰ্ডহে লৈছোঁ, যেনে মানুহ, নদী, পৰ্বত, কিতাপ। বস্তুবাচক বুলি ক'লে যেনে বস্তুৰ ওপৰত, যিটো মেটেৰিয়েল নাউন বুলি কওঁ আমি, যেনে সোণ, ৰূপ, পানী, তেল, এইখিনি বস্তুবাচক হয়। এনেকৈ গম পাইছে বস্তুবাচক বিভিন্ন ধৰণৰ মেটেৰিয়েল নাউন আছে, আমি ইংলিছ গ্ৰামাৰত শিকি আহিছোঁ। আৰু গুণবাচক মানে এবষ্ট্ৰেক্ট নাউন, যি আমি কওঁ দয়া, সততা, সাহস, বাল্যকাল, এনেধৰণে আমাক দিব পাৰে। আমি 4টা উদাহৰণে ইয়াতে সংক্ষিপ্ত কৰিছোঁ, যাতে এই 4টা উদাহৰণৰ পৰা আমাক যদি ইয়াত গুণবাচক বিচাৰিব দিয়ে, বস্তুবাচক দিয়ে, জাতিবাচক দিয়ে বা সংজ্ঞাবাচক দিয়ে, তাৰে যিকোনো আমি ল'ব পাৰিম বা কৰিব পাৰিম, সেইটো কথা। আৰু নেক্সট আমাৰ চিহ্নৰ ওপৰত দিব পাৰে। আৰু ইয়াতে ধৰি লোৱা এনেকৈ চিহ্নটো দিব, এইটো কি চিহ্ন হয়, দাড়ি হয়। আৰু এনেধৰণে চিহ্ন দিব পাৰে, কমা, প্ৰশ্নবোধক আৰু ভাৱবোধক। অৰ্থাৎ এনেধৰণে PYQত আহিছে, আগতেও আপোনালোকে চাব পাৰে। ইয়াতে অব্যয়পদ, অব্যয়পদ মানে কি, মানে সংযোজক অব্যয় কোনবিলাক, যিবিলাকে অৰ্থাৎ বাক্য এটা সংযোগ কৰে, তাকে সংযোজক বুলি কয়। যেনে আৰু, ৰাম আৰু মই, মানে ৰাম আৰু মই, ৰহিম, ৰাকেশ আৰু ধৰি লওক আৰু এজনৰ নাম ক'লে, তেনেধৰণে আৰুটো ইউজ কৰিব পাৰোঁ। অৰ্থাৎ সংযোজক, সংযোগ কৰে, সেইটোকে কোৱা হয়। কিন্তু লগাওঁ, তেতিয়াহে ৱৰ্ডটো কি হয়, সংযোজক হয়, লগত লাগিব পাৰে। তেওঁ আহিলে মই কিন্তু নাযাওঁ, অৰ্থাৎ কিন্তুটো কেনেকৈ লাগিব পালে, যে সেই চেণ্টেন্সটো এটা সংলগ্ন কৰি দিলে, তেওঁ আহিলে কিন্তু মই নাযাওঁ, মই কিন্তু যামেই, এনেধৰণে কিছুমান এই কিন্তু, গতিকে, এইবিলাকে কি কৰিব পাৰে, সংযোজক অব্যয়। যেনেধৰণে যদি মই কওঁ JEE এক্সামত যদি আপোনালোকৰ মেথছৰ কুৱেশ্যন বহুত বেছি আহি যায়, তেতিয়া আপোনালোকে কি কৰিব লাগিব, গতিকে আপোনালোকে মেথছ বহুত বেছি প্ৰেক্টিছ কৰিব লাগিব। ঠিক তেনেধৰণে গতিকে ৱৰ্ডটো কি কাৰণে লাগিলে, সংযোজক হৈ গৈছে। আৰু চি, হাই, OI, এইবিলাক ৱৰ্ড কেতিয়া আৱেগসূচক, যেতিয়া আমাৰ কি হয়, বহুত বেছি দুখ হয়, তেতিয়া আমি কি কৰোঁ, আৱেগসূচক জনাওঁ, চি, হাই, OI, এনেধৰণে আমি কওঁ। যেতিয়া আমি দুখ পাওঁ বা বহুত বেয়া খবৰ শুনো, তেতিয়া হাই কওঁ, মানে যদি বেয়া বস্তু একো চি, এনেধৰণে কওঁ। আৰু নেক্সট যদি চাওঁ আমি এক্সট্ৰা ইডিয়মছ, কপালে চকু উঠা, অৰ্থাৎ আচৰিত হোৱা। আৰু ইয়াতে যদি চাওঁ মাজনিশাৰ কুকিল মানে অসময়ত কৰা কাম, মানে মাজনিশাৰ কুকিল মানে অসময়ত কৰা কাম। আৰু হাড়ত বন গজা মানে বহুত পুৰণি হোৱা, মানে বহুত পুৰণি হৈ যোৱাটো হাড়ত বন গজা বুলি কয়। আৰু মুকুতাৰ গাঁঠি মানে অতি ধুনীয়া হাতৰ আখৰ, মুকুতাৰ গাঁঠি মানে অতি ধুনীয়া হাতৰ আখৰকে মুকুতাৰ গাঁঠি বুলি কোৱা হয়। এইখিনি JEEত আহিছে PYQত, গতিকে সেইকাৰণে ইয়াত ইনক্লুড কৰা হৈছে। আৰু PYQ পৰাই কিন্তু আপোনালোকৰ কমন অহা চান্স আছে। চ' সেইকাৰণে আমি PYQ গোটেইখিনি এনালাইজ কৰিছোঁ। নেক্সট আপোনালোকৰ ইয়াতে ক্লাছ 10 মেট্ৰিকত অহা কিছুমান গ্ৰামাৰ, মেট্ৰিকত আমি যেতিয়া দিব লওঁ, তেতিয়া যিখিনি গ্ৰামাৰ প্ৰযোজ্য হয়, সেইখিনি গ্ৰামো ইয়াতে ইনক্লুড কৰিছোঁ। গতিকে সকলোকে চাই থাকিব। ইয়াতে চেণ্টেন্স কাৰেকশ্যনৰ ওপৰত আহে অশুদ্ধ, তেওঁ এজন সতী মানুহ, মানে শুদ্ধটো তেওঁ এজন সৎ মানুহ। অশুদ্ধ, গছৰ পৰা ফলটো পৰিল, শুদ্ধ কি হ'ব, গছৰ পৰা ফলটো সৰিল। এইটো ইয়াতে এনেধৰণে ইনক্লুড কৰিছে। আৰু পৰিল আৰু সৰিল, গছৰ পৰা ফলটো পৰিল মানে কি হ'ব, পৰিলটোতো নহ'ব, ধৰি লওক মানুহজনে বিচনাৰ পৰা পৰিল বুলি ক'লেহে এইটো শুদ্ধ হ'ব। কিন্তু গছৰ পৰা ফলটো পৰিব পাৰে জানো, নোৱাৰে, সৰিল বুলি ক'ব লাগিব। চ' সেইকাৰণে শুদ্ধটো কি হ'ব, গছৰ পৰা ফলটো সৰিল। আমি যেতিয়া সাধাৰণভাৱে জেনেৰেলি আমি বহুত বেছি কি কৰোঁ, ইউজুৱেলি আমি কি কৰোঁ, বহুত অশুদ্ধবিলাকে ইউজ কৰোঁ, আমি পৰিল বুলিয়ে কৰোঁ, কিন্তু আমি সৰিল বুলিহে ক'ব লাগে। সেইকাৰণে আমি যেতিয়া শুদ্ধ ভাৱে আমি যেতিয়া ব্যৱহাৰ কৰিম, আমাৰ পৰীক্ষাৰ ক্ষেত্ৰতো শুদ্ধই হ'ব। কিন্তু ইয়াতে আপোনালোকে গম পাইছিলে যে পৰিল আৰু সৰিল, এইটো কথা ডিফাৰেঞ্চতে গম পাইছে, বহুত বেছি শুদ্ধকে আমি ক'ব লাগে। ইয়াতে যেনেকৈ তেওঁ এজন সতী মানুহ, তেওঁ এজন সৎ মানুহ, সতী নহ'ব, সৎ হ'ব। গতিকে এইটো ইম্পৰ্টেণ্ট। তেওঁ বুলি ক'লে কাক ক'ব পাৰে, মতা মানুহজনক কৈছে তেওঁ বুলি, গতিকে সৎ মানুহ, ঠিক আছে। আৰু লগতে তাই এজনী সতী মানুহ, এনেকৈ ক'ব পাৰে, শুদ্ধ হ'ব পাৰে। কিন্তু তেওঁ এজন সৎ মানুহ, এইটোৱে শুদ্ধ হ'ব। আৰু লগতে বিপৰীত লিংগ, দাতা হ'লে দাতী, গোপ হ'লে গোপিনী, মতা হ'লে মতা মৌ হ'লে জনী মৌ, অৰ্থাৎ মৌজনী মতা মৌ হয়, আৰু ইয়াতে জনী মৌ বুলি কৈছে। গতিকে দেউতা হ'লে মা বা আই হ'ব, ইয়াতে বিপৰীত যিহেতু আমাক বাচিবলৈ দিছে। আৰু বিহগী মানে বিহগ, এইটো হৈছে ইম্পৰ্টেণ্ট। আৰু ইয়াতে যদি আমি চাওঁ, কনফিউজড আমাক ৱৰ্ড থাকে কিছুমান, যেনেকৈ অংশ বুলি ক'লে ভাগ, এইটো ইয়াৰ কাৰেক্ট হয়। আৰু এটা অংশ আছে অনিচং দন্তীয়া হ, এইটো অংশই কান্ধও বুজায়, শ্বল্ডাৰ বুজায়। লগতে কুল বুলি ক'লে বংশ, যেনেকৈ জাতি কুল মানে যেনেকৈ জাতি কুল মানে বংশ, মানে আৰু কটচুকে কুলটোৱে বুজায় ফল বিশেষ। আৰু লগতে দিন মানে দিৱস, আৰু দদিহে দি ন,
এই দিনটোৱে কি বুজায়? দুখীয়া বুজায়, হয়নে? গতিকে দিন আৰু দিন দুইটা আমি চোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট। গতিকে এইখিনি মনত ৰাখিব, এক্সামত আহিছে যিহেতু। যদি চাওঁ কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়, মুক্তি, মুঠ, যুক্তি অৰ্থাৎ মুক্তি, আৰু লগতে শৈশৱ, শিশু যোগ শৈশৱ, ধৰ্মীয়, ধম যোগ ৰিয় ধৰ্মীয়, পঢ়াশালী, পঢ়া যোগ শালী পঢ়াশালী, মগনীয়া, মাক যোগ অনিয়া মগনীয়া। এতিয়া ইয়াতে মগনীয়াটোত মাক কিয় হ'ব পাৰিলে সেইটো কথা আমি জানিব লাগিব। অৰ্থাৎ এনেধৰণে আপুনি চাব লাগিব যে আকা আৰু হুঁচৰিকা লগ হ'লে, হয়নে, কি হয় সেইটো চাব লাগিব। আকা লগ হ'লে কি হয় সেইখিনি চালেহে ইয়াৰ কথাখিনি বুজি পোৱা হ'ব। জাষ্ট আমি PYQ খিনি ফ'ল' কৰিছোঁ, ইয়াত আমি এডিশ্যনেলকৈ ভিডিঅ'টো এক্সটেণ্ড কৰিব যোৱা নাই। সেইকাৰণে আপোনালোকে ইয়াৰ যিখিনি পাইছে সেইখিনিতো শিকিবই, এক্সট্ৰাকৈ আপুনি যিখিনি শিকিছে তাৰো ওপৰত নিজেই প্ৰেক্টিচ কৰিব। আৰু ইয়াতে যদি চাই মগনীয়াটো কি হ'ল? মাক যোগ অনিয়া মগনীয়া। আৰু ইয়াতে গম পালে আপোনালোকে এইখিনি। নেক্সট যদি চাওঁ উকা, বিপৰীত শব্দ উকা মানে কি হয়? লিখা। আৰু ইয়াতে কি কৈছে? চিনেমা, কণ্টেক্সট বেষ্ট এইখিনি। আৰু লগতে খৰচী মানে মিতব্যয়ী, জংগম মানে স্থাৱৰ, প্ৰসাৰণ মানে সংকোচন, উত্তম মানে অধম, আকাশ মানে পাতাল। বিপৰীত শব্দ যিহেতু বনাব কৈছে ইয়াতে। নেক্সট বিশেষ্যৰ পৰা বিশেষণ, শৰীৰ শাৰীৰিক, অৰণ্যক, বন বন্য, পৰ্বত পাৰ্বত্য, নগৰ নাগৰিক, মন মানসিক। নাউনৰ পৰা এডজেক্টিভ। আৰু সমাৰ্থক যিটো আমি যদি চাওঁ, অগ্নি মানে জুই বুলি কোৱা হয়, অনল বুলি কোৱা হয়, বহ্নি বুলি কোৱা হয়, পাৱক বুলি কোৱা হয়। ইয়াৰে যিকোনো এটা সুধিব পাৰে। বহ্নিৰ সমাৰ্থক শব্দ কি? তেতিয়াহ'লে অগ্নি হ'ব। বা অগ্নিৰ সমাৰ্থক শব্দ কি? জুই, অনল, বহ্নি, পাৱক। ইয়াৰে যিকোনো এটা আমি শিকাটো বহুত বেছি ইম্পৰ্টেণ্ট। হাত মানে কি হয়? কৰ দিয়া, যেনে হাত খৰচ। বাহু, হাত, এইখিনি হৈছে হস্ত, হাত। সৰ্প, সাপ, ফণী, নাগ এনেধৰণে কোৱা হয়। পদ্ম কমল, নলিন, উৎপল আৰু বিভিন্ন ধৰণৰ আছে সমাৰ্থক শব্দ। তাৰে ভিতৰত যে বোলে আগতে কোনখিনি ৱৰ্ড লৈছে সেইখিনি ৱৰ্ডে ইয়াতে আমি এড কৰিছোঁ। বায়ু, বতাহ, পৱন, সমীৰ। লগতে নেক্সট ওৱান ৱৰ্ড যদি চাওঁ, যি হৰিণৰ নাভিৰ পৰা সুগন্ধ ওলায়, কস্তুৰী। যি অগ্ৰপশ্চাৎ বিবেচনা নকৰে, অবিমৃৎসকাৰী। যি মাকৰ এজনীয়া সন্তান, একালতীয়া। উপকাৰী, অপকাৰ কৰাজন, কৃতঘ্ন। একে কালৰ লোক, সমসাময়িক। অৰ্থাৎ যিটো আমি কি বুলি কওঁ? কণ্টেম্পৰেৰী বুলি কওঁ। নেক্সট যদি চাওঁ লিংগ পৰিৱৰ্তন আমি শৰ্মানী বুলি কওঁ। বিধাতা, বিধাত্ৰী। নেতা, নেত্ৰী। কোচনি আৰু বলদ, গাই। তেনেধৰণে গগৈটোক কি বুলি কোৱা হয়? আইচু বুলি কোৱা হয়। ঠিক তেনেদৰে লিংগ পৰিৱৰ্তন এনেধৰণে থাকিব। আৰু লিংগ পৰিৱৰ্তন চোৱাটো আমাৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়। সমাস, যিহেতু আমাৰ সমাস কম্পাউণ্ডিং স্পেচিফিক, যিহেতু কম্পাউণ্ডিঙৰ ওপৰত আহিছিলে, যিটো তিনি নয়নৰ সমাহাৰ, এইটো হৈছে দিগ্গু সমাস। গতিকে তিনি নয়নৰ সমাহাৰ ত্ৰিনয়ন। ৰাজপথ, পথৰ ৰজা, ষষ্ঠী তৎপুৰুষ হয়, ৰাজপথ, পথৰ ৰজা। নীলকণ্ঠ যাৰ, নীলকণ্ঠ বুলি কোৱা হয়, বহুব্ৰীহি সমাস। আঁঠুৱা, আঁঠু পৰ্যন্ত, আঁঠুৱা অব্যয়ী ভাৱ হয়। লগতে পিতৃ মাতৃ, পিতৃ আৰু মাতৃ, অৰ্থাৎ এনেধৰণে আমাক সমাসখিনিৰ ওপৰত আহিব পাৰে। গতিকে আপোনালোকে চাব, বিনা পানীটো যেনেধৰণে আহিছিলে, বিনা আছে পানীত যাৰ, বিনা পানী। ত্ৰিনয়ন, তিনি নয়নৰ সমাহাৰ, ত্ৰিনয়ন, দিগ্গু সমাস। ৰাজপথ, পথৰ ৰজা, ৰাজপথ। আৰু লগতে নীলকণ্ঠ যাৰ, এইটো হৈছে বহুব্ৰীহি সমাস, নীলকণ্ঠ। আঁঠুৱা পৰ্যন্ত, অব্যয়ী ভাৱ, আঁঠুৱা। পিতৃ মাতৃ, পিতৃ আৰু মাতৃ, দ্বন্দ্ব সমাস, পিতৃ মাতৃ। এনেধৰণে। আৰু নেক্সট যদি চাওঁ, সততাই মহৎ পন্থা, ইয়াত সততাটো কি পদ? বিশেষ্য পদ হয় সততাটো। আৰু ইয়াত নীলা আকাশখন ধুনীয়া, নীলাটো কি হয়? বিশেষণ, মানে বিশেষণ বুলি কোৱা হয়। নেক্সট যদি চোৱা যায়, ইয়াতে আৰু, কিন্তু, অথবা এইবিলাক কি হয়? সংযোজক অব্যয়, অৰ্থাৎ সংযোগ কৰে এটা বাক্যৰ। আৰু শব্দটো যদি আমি এড কৰোঁ, তেতিয়া বাক্যটোত কি হয়? সংযোগ হৈ যায়, অৰ্থাৎ সংযোজক বুলি কয়। অৰ্থাৎ তুমি আৰু মই, মানে ৰাম আৰু ৰহিম বোলে, ৰহিম, ৰাজেন আৰু ৰঞ্জন, এনেধৰণে ক'ব পাৰে। অৰ্থাৎ ইয়াত সংযোজক কৰিব পাৰি। কিন্তু তুমি আহিলে মই কিন্তু নাযাওঁ, অৰ্থাৎ কিন্তুটোৱে সংযোগ কৰি দিছে, সংযোজক। অথবাটো সংযোগ কৰে তেনে ক্ষেত্ৰত। আৰু উত্তেজনা বুজাবলৈ, ধৰি লও আমাৰ কিছুমান উত্তেজনা, বা চি, মানে এনেধৰণে কয়। এইখিনি হৈছে উত্তেজনা বুজাবলৈ। খণ্ড বাক্যৰ ওপৰতো আহিছে 2018 আৰু 2022 চনৰ পেপাৰখনত। কেৰেপ কৰা মানে গুৰুত্ব দিয়া। গাইঘুটীয়া, ব্যক্তিগত বা অকলে কৰা, নাই গাইগুটীয়া মানুহ, মানে গাইগুটীয়াকে কৰিছে কামটো, ব্যক্তিগত বা অকলে কৰা। চকু কপালত উঠা মানে আচৰিত হোৱা। জিভাত পানী পৰা মানে লোভ লগা। তালু ফলা চিঞৰ মানে বৰ জোৰেৰে কৰা চিঞৰ, ল'ৰাটোৱে বৰ তালু ফলা চিঞৰ দিছে, এনেধৰণে কয়। বৰ জোৰেৰে কৰা চিঞৰটোকে তালু ফলা চিঞৰ বুলি কয়। নেক্সট যদি চাওঁ, অশুদ্ধ
মই আৰু তুমি যাম, এইটো অশুদ্ধ হৈছে। তুমি আৰু মই যাম, তুমি আৰু মই যাম। ইয়াতে কি কৈছা? মই আৰু তুমি যাম নহয়। এতিয়া ইয়াতে ক্ষেত্ৰত আমাৰ 1-2 ৰুল, অৰ্থাৎ ইংলিছৰ 1-2 ৰুল এপ্লাই হৈছে ইংলিছ গ্ৰামাৰ। যেনেকৈ যদি কওঁ, যদি আপুনি কাৰোবাৰ কথা ক'ব লৈছে, বেলেগক সদায় আগত ৰাখিব লাগে, তাৰপিছতে নিজক ৰাখিব লাগে, অৰ্থাৎ স্বাৰ্থপৰ হ'ব নালাগে, সেইটো ক্ষেত্ৰতে ধৰিব লাগে। আৰু এনেধৰণৰ কথা, যেনেকৈ মই আৰু তুমি যাম, ইয়াতে চাওক মই আৰু তুমি বুলি কৈছে, মই নিজকে প্ৰথম প্ৰেফাৰেঞ্চ দিব নালাগে, সদায় বেলেগজনক আগত ৰাখিব লাগে, আৰু সেই আগত ৰখাটো আমাৰ এইটো কৰ্তব্য হয়। আৰু এইটো এটা গ্ৰামাৰ ৰুলো হয় যে সদায় যদি কিবা এটা কথা বা চেণ্টেঞ্চ এনেধৰণে থাকে যে তাক আমি কি হ'লে বেলেগজনক প্ৰথমতে প্ৰায়ৰিটি দিব লাগে, যেনেকৈ তুমি আৰু মই যাম। সেইকাৰণে এইটো শুদ্ধ হৈছে। যেনে মই এটা ইংলিছৰ আপোনালোকৰ ৰুল দিছিলোঁ, যে বোলে যিটো আপোনালোকৰ এক্সপেক্টেড কুৱেশ্যন, তাতে এনেকুৱা ধৰণৰ ইংলিছৰ কিছুমান ৰুল দিছিলোঁ। আৰু অশুদ্ধ, সকলো ছাত্ৰসকলে আহিছে, সকলো ছাত্ৰ আহিছেতো শুদ্ধ হ'ব। এনেধৰণে আপোনালোকে গম পালে চেণ্টেঞ্চ কাৰেকশ্যনৰ ওপৰতো আহিব। নেক্সট যদি চোৱা যায়, কিছুমান অতি গুৰুত্বপূৰ্ণ শব্দৰ অৰ্থ, যেনে অৰণ্য, অৰণ্যৰ বন বুলি কোৱা হয়, অটবি বুলি কোৱা হয়, ইয়াৰ কিন্তু কুৱেশ্যন আহি যাব পাৰে, ভালকৈ চাব। চন্দ্ৰ, শশধৰ, জোন, শশাংক, নদী, তনিতী, শৰৎ, ইয়াৰে যিটো আপোনালোকৰ ৱৰ্ডৰ মিনিং। পানী, সলিল, জীৱন, বাৰী। নেক্সট যদি চাওঁ, লিংগ পৰিৱৰ্তন, ধুবা হ'লে ধুবিনী, শিক্ষক, শিক্ষয়িত্ৰী, গৰাকী, গৰাকীয়ানী, কোচ, কোচনী, অজ, অজা, মেধি, মেধিকানী, এনেধৰণে হ'ব। আৰু ইয়াতে যদি চোৱা যায়, তৎসম আৰু তদ্ভৱ শব্দ, তৎসম মানে ইয়াতে তৎসম বা তৎসম মানে সূৰ্য, চন্দ্ৰ, ধৰ্ম, পাত্ৰ। তদ্ভৱ হাত, হস্তৰ পৰা, কাণ, কৰ্ণৰ পৰা, মাহ, মাহৰ পৰা। দেশী শব্দ, খৰাহী, ঢেঁকী, ডলা, এইবিলাক দেশী শব্দ। অৰ্থাৎ এইখিনি যদি তৎসম আৰু তদ্ভৱ শব্দ পঢ়িছে তেতিয়া বুজি পাব। আমি ইয়াতে PYQ এডহে কৰিছোঁ। বিশেষ্যৰ পৰা বিশেষণলৈ, দিন, দৈনিক, লোভ, লোভী, পাৰ্থিৱ, পৃথিৱী, বিলাত, বিলাতী, সমাজ, সামাজিক, ধৰ্ম, ধাৰ্মিক। বাক্য পৰিৱৰ্তন, সৰল বাক্য, সি পঢ়ি আছে, এইটো কি হয়? সৰল বাক্য। আৰু যৌগিক বাক্য কি হয়? সি পঢ়িছে আৰু লিখিছে, এইটো হৈছে যৌগিক বাক্য, যোগ হৈছে ইয়াতে। জটিল বাক্য, সি পঢ়িব, সি পাছ কৰিব, ইয়াতে কৰ্তা ওপৰত ডিপেণ্ড কৰে। অৰ্থাৎ আপুনি যদি সৰল বাক্য, যৌগিক বাক্য, জটিল বাক্য পঢ়িছে তেতিয়া এইখিনি নিশ্চয়ৰূপে বুজি পাইছে। আৰু সৰল বাক্য, যৌগিক বাক্য, জটিল বাক্য কেনেধৰণে চিনাক্ত কৰিব পাৰি সেইটোৰ ওপৰত ইয়াতে মই এডিশ্যনেলকৈ এড কৰিম বুলি ভাবিছিলোঁ, কিন্তু ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব, সেইকাৰণে এড নকৰোঁ। সৰল বাক্য, যৌগিক বাক্য, জটিল বাক্য এইখিনি বহুত ইজি হয়, আপোনালোকে ধুনীয়াকৈ কিতাপখন চালে বুজি পাব। ইয়াতে উপসৰ্গ, উপসৰ্গ যদি চাওঁ, প্ৰতিবাদ, প্ৰতি যোগ বাদ, প্ৰতিবাদ, উপহাৰ, উপযোগ হাৰ, উপহাৰ, অকাজ, অযোগ কাজ, অকাজ। আৰু কিছুমান এক্সট্ৰা PYQ কালেকশ্যন, সেইখিনি যদি চাওঁ, বচন, বচনৰ ওপৰত যদি চাওঁ, পৰ্বত বহু বচনটো হ'ব পৰ্বতমালা, বিভক্তি, বিভক্তি, কোন বিভক্তি, ষষ্ঠী বিভক্তি, প্ৰত্যয়, ইয়াতে যদি চাওঁ প্ৰত্যয়, কৰ্তব্য কি প্ৰত্যয়ত আছে? কৃত প্ৰত্যয়ত আছে, তব্যটো। অৰ্থাৎ শুদ্ধ ৰূপটো যদি চাওঁ, অহৰাত্ৰি নে অহৰাত্ৰ, ইয়াৰে শুদ্ধটো হ'ব অহৰাত্ৰ, অহৰাত্ৰি নহয়, অহৰাত্ৰহে শুদ্ধ হ'ব। পৰিৱৰ্তন, শৰ্মা, শৰ্মানী, উপাধ্যায়, উপাধ্যায়িনী, মানে গোপিনী, দাতা, দাত্ৰী, বিধাতা, বিধাত্ৰী, কোচ, কোচনী। আৰু ইয়াতে বিশেষৰ পৰা বিশেষণ, পাৰ্থিৱ, পৃথিৱী, ঐতিহাসিক, ইতিহাস, মানসিক, মন, সামাজিক, সমাজ, জাতীয়, জাতি, বৈজ্ঞানিক, বিজ্ঞান, এইখিনি বিশেষৰ পৰা বিশেষণ। সমাৰ্থক যদি চাওঁ, সাক্ষী, প্ৰত্যক্ষদৰ্শী, ন্যায়, বিচাৰ, ধৰ্ম, দণ্ড মানে শাস্তি দিয়া, জৰিমনা দিয়া, আদেশ মানে হুকুম দিয়া, আজ্ঞা দিয়া, এনেধৰণে হৈছে। এটা শব্দত যি, এইটো আমি চালোঁ। আৰু ইয়াতে যদি চাওঁ, যি হৰিণৰ নাভিৰ পৰা সুগন্ধ ওলায়, কস্তুৰী, যি অগ্ৰ পশ্চাৎ বিবেচনা নকৰে, অবিমৃৎসকাৰী, যাৰ শত্ৰু জন্ম হোৱা নাই, অজাত শত্ৰু, যি মাকৰ এজনীহে সন্তান, একালতীয়া, যি একেলগে পঢ়ে, সহপাঠী অৰ্থাৎ ক্লাছমেট। নেক্সট যদি চাওঁ, জংগম মানে স্থাৱৰ, প্ৰসাৰণ মানে সংকোচন, উত্তম মানে অধম, বিধি, নিষেধ, স্থায়ী, অস্থায়ী, অনুজ, অগ্ৰজ, সাঁচতীয়া, খৰচী, ভদ্ৰ, অভদ্ৰ, আন্ধাৰ, পোহৰ, বিফল, সফল, এইখিনি হৈছে বিপৰীত শব্দ। অগ্নেয় হ'ব, বিশেষৰ পৰা বিশেষণলৈ নিয়া হৈছে, অগ্নি হ'লে অগ্নেয়, উত্তৰ, উত্তৰীয়া, উপকাৰ, উপকাৰী, কৰোণা, কৰোণ, তিথি, তৈথিক, প্ৰমাণ, প্ৰমাণিত, সমুদ্ৰ, সামুদ্ৰিক, সমুদ্ৰ, সামুদ্ৰিক। ইয়াতে যিহেতু আছামিছৰ কিছুমান ধৰি লওক যুতাক্ষৰ যদি চিহ্ন দিয়াত ভুল হৈছে, আপোনালোকে সেইটো নিজে শুদ্ধ কৰি ভাল ধৰণে চাব। কাৰণ এতিয়া চাওক, এটা ধৰি লোৱা এনেধৰণে কম্পাইল কৰি বনালে বহুতখিনি সময়ৰ প্ৰয়োজন হয়, আৰু আছামিজ টাইপিঙৰ ক্ষেত্ৰত বহুতখিনি অকণমান অসুবিধা হয়, যিহেতু আছামিজ টাইপিঙত ইমানো এক্সপাৰ্ট নহয়।
চ' সেইকাৰণে আপোনালোকে নিজে সেইখিনি শুদ্ধ কৰিব, কাৰণ আপোনালোকে দেখিছে ইউটিউবত আজিকালি সকলোৱে পইচাৰ কাৰণে পঢ়াবলৈ লৈছে। গতিকে আপোনালোকে সেইকাৰণে ভাবিব যে এনেকৈ যে এটা বস্তু পাইছে কম্পাইল কৰি সেইখিনি যে আপুনি শিকিব পাৰিছে, সেইটো এটা বহুত ডাঙৰ কথা হয়। আমাৰো যিহেতু 15টাকৈ মক টেষ্ট আছে, আমি এবাৰেই বিকিলোঁ আৰু তাতকৈ আমি বিকা নাই। যদি মই বিকা হ'লে ধৰি লোৱা এতিয়ালৈকে 40,000 বা 30,000 টকা হ'লেও পালোহেঁতেন। সেইখিনি মই কৰা নাই, আৰু যিমানখিনি অলৰেডি আগতে হৈ গৈছে বিক্ৰী হৈ, তালৈকে মই সীমিত ৰাখিলোঁ। সেইকাৰণে যিখিনি বস্তু দিছোঁ ইয়াতে আপোনালোকে ফ্ৰীকৈ যাতে সকলোখিনি পায় তেনেধৰণে আমি দিব বিচাৰিছোঁ। বহুত বেছি ষ্টেণ্ডাৰ্ড দিব পৰা নাই ভিডিঅ'টোত, কিন্তু যিখিনি এড কৰা হৈছে আপোনালোকে এটলিষ্ট কিবা এটা হ'লেও জানিব পাৰিব, বা আগতে কি আহিছিলে সেইখিনি যদি আপুনি চাবলৈ সময় পোৱা নাছিলে, এই ভিডিঅ'তে আপুনি চাব সময় পাইছে নিশ্চয়ৰূপে। বিপৰীত শব্দ অৰ্পণ মানে কি হয়? গ্ৰহণ। উদ্ধ মানে অৰ্ধ। কৃতি মানে অকৃতি। প্ৰত্যক্ষ মানে পৰোক্ষ। সজ মানে অসজ। প্ৰাচীন, অবাৰ্চীন, মৌন, মুখৰ। জতুৱা ঠাঁচ যদি চাওঁ অগ্নি শৰ্মা, অতিশয় খঙাল। অতিশয় খঙাল উঠাটো অগ্নি শৰ্মা বুলি কয়। কঁকালত টঙালি বন্ধা মানে সাজু হোৱা, মানে কঁকালত টঙালি বান্ধ বুলি কয় যে, গতিকে এইটো সাজু হোৱা। ঘঁৰিয়ালৰ চকু পানী মিছা সুখ, অৰ্থাৎ ক্ৰক'ডাইল টিয়াৰ্ছ। ক্ৰক'ডাইলৰ টিয়াৰ্ছ কি হয়? মিছা চকু পানী। কিছুমানে বহুত বেছি এক্টিং কৰিব পাৰে, মানুহৰ আগত ঘঁৰিয়ালৰ চকু পানী দেখুৱাব পাৰে, সেইটো মিছা মানে দুখ দেখুওৱাটো। মিছা মানে এনেই আপোনাৰ আগত কান্দি দেখুওৱা, ৰিয়েক্ট কৰা, এনেকুৱাটোকে কোৱা হয় ক্ৰক'ডাইল টিয়াৰ্ছ। দৰবত দিবলৈকে নাই, অৰ্থাৎ দৰবত দিবলৈকেও নাই, এইটো হৈছে একেবাৰে নাই, মানে একোৱে নাই, এইটোকে কোৱা হয় দৰবত দিবলৈকেও নাই। পানী মিঠৈ মানে অসাৰ কথা, এমটি ৱৰ্ড। পানী মিঠৈ মানে আমি কি কওঁ, পানী জানো মিঠৈ বনাব পাৰে? কেতিয়াও নোৱাৰে, এইটো ইম্পচিবল হয়। ভেকু ভাওনা মানে বৃথা অভিনয়, ধেমালি। ভেকু ভাওনা মানে এখন ভেকু ভাওনা চিনেমাই আপোনালোকে অসমীয়াত দেখিছে, চাইছে নিশ্চয়ৰূপে ভেকু ভাওনা বুলি। শব্দত প্ৰকাশ কৰা যাৰ দুয়ো হাতে সমান চলে, সব্যসাচী মানে সব্যসাচী বুলি কোৱা হয়। আৰু যিটো আমাক কি বুলি কয় ইংলিছত এম্বিডেক্সট্ৰিয়াছ নে এনেধৰণে আছিলে। আপোনালোকে যিসকলে ধৰি লোৱা ইংলিছৰ পঢ়িছে, ওৱান ৱৰ্ড ছাবষ্টিটিউট, সেইখিনি তেওঁলোকে জানিব। এম্বিডেক্সট্ৰিয়াছ মানে যিয়ে দুটা হাতেৰে কাম কৰিব পাৰে, এম্বিডেক্সট্ৰিয়াছ বুলি কোৱা হয়। যি নাৰীৰ কেতিয়াও সূৰ্য দেখা নাই, যি পুৰুষে বিয়া কৰোৱা নাই। এতিয়া পুৰুষটো লিখাটো ভুল হৈছে, গতিকে আপোনালোকে নিজে এইখিনি শুধৰণি কৰি ল'ব। যিহেতু যি পুৰুষে বিয়া কৰোৱা নাই, অনুপনীত বা অবিবাহিত, একে গুৰুৰ শিষ্য সতীৰ্থ, নজনাকৈ কৰা পাপ, অজ্ঞাত হাৰে কৰা পাপ, এইখিনি হৈছে। আৰু কাৰক চিনাক্তকৰণ, হে প্ৰভু দয়া কৰা, এইটো কৈছে ই সম্বোধন পদ, মানে এইটো এটা সম্বোধন পদ হয়। তেওঁ কলমেৰে লিখে, ইয়াত কলমেৰে লিখা এতিয়া কাৰকটো হৈছে ইয়াতে যদি চাই কলমেৰে, কৰণ কাৰক। আৰু ভিকহুৱাক দান কৰা, ভিকুহুক দান কৰা, ভিকুহুক দান কৰা মানে সম্প্ৰদান কাৰক বুলি কোৱা হৈছে ইয়াতে। নেক্সট ইয়াতে যদি চাওঁ পদ বিশেষ্য, যেনেকে নাম, মানুহ, ঠাই, বস্তু, এইখিনি হৈছে বিশেষ্য। বিশেষণ মানে যিটো আমি এডজেক্টিভ বুলি কওঁ, গুণ বুজোৱা, যেনে ভাল, বেয়া, ৰঙা, কলা নে নীলা, এইবিলাক হৈছে কি বিশেষণ। আৰু সৰ্বনাম, অৰ্থাৎ সৰ্বনাম মানে হৈছে নামৰ বদলি ব্যৱহাৰ হোৱা, অৰ্থাৎ প্ৰনাউন, যিটো মই, তুমি, তেওঁ মানে। আৰু ক্ৰিয়া মানে কাম কৰা যিখিনি বুজায়, যেনে খোৱা, যোৱা, পঢ়া, এইবিলাক হৈছে ক্ৰিয়া। আৰু অব্যয় মানে কি? আৰু, কিন্তু, অথবা, এইবিলাক হৈছে কি অব্যয় বুলি কোৱা হয়, যি আমাৰ চেণ্টেন্সত সংযোগ হৈ পিনে বাক্যটো সহযোগ কৰি মানে অলপ দীঘল কৰিবলৈ লয় বা সংযোগ কৰে বাক্যটোক। যিখিনি আমি চালোঁ, অগ্নি মানে বহ্নি, হোতাহন বৈশ্যায়নৰ, পানী মানে অম্বু, বাৰী, সলিল, চকু, নয়ন, নেত্ৰ, লোচন, আকাশ মানে ব্যোম, অন্তৰীক্ষ, নভোমণ্ডল। আৰু এৰা, এৰি, এইখিনি হৈছে লিংগ পৰিৱৰ্তন। এৰা, এৰি, দৰা, কইনা, বলদ, গাই, মতা হাতী, জনী হাতী, এনেধৰণে। বিশেষ্য পৰা বিশেষণ, লোক, লৌকিক, দিন, দৈনিক, বিলাত, বিলাতী, গা, গায়ক, বন, বন্য। চোৱাৰ পাছত এটা ধৰি লোৱা এটা অনুভৱ কৰিব পাৰিব যে কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছিলে আছামিজ গ্ৰামাৰত, আপুনি কৰিব পাৰিছে নাই সেইটোৰ ওপৰতে ইম্পৰ্টেণ্ট হয়। ইয়াতে আমি কুৱেশ্যন দিলোঁহেঁতেন হয়, ভিডিঅ'টো বহুত বেছি দীঘল হ'ব, চ' সেইকাৰণে নিদিলোঁ। আৰু যিহেতু ইয়াতে আপুনি যদি এইখিনি পাৰিছে, নিশ্চয়ৰূপে আপোনাৰ আছামিজ গ্ৰামাৰৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়ি আছে। আৰু ইয়াতে কিছুমান হয়তো বাক্য ভুল হ'ব পাৰে, কিছুমান যুক্তাক্ষৰ দিয়া, সেইখিনি আপোনালোকে নিজে শুধৰণি কৰি ল'ব, মই আশা কৰোঁ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয়ৰূপে জনাব কমেণ্ট কৰি, আৰু ভিডিঅ'টো নিশ্চয়ৰূপে লাইক নকৰাকৈ নাথাকিব।